নমস্কাৰ স্বাগতম ষ্টুডিঅ'ত মই প্ৰাঞ্জল আৰু মহানগৰীত এজনক চুৰিকাঘাটৰ খবৰ আহিছে ঘটনাত গুৰুতৰভাৱে আহত হৈছে লোকজন মহানগৰীৰ ৰিহাবাৰীত চাঞ্চল্যকৰ ঘটনা আহত লোকজনক জিএমচিএইচত ভৰ্তি কৰোৱা হৈছে ঘটনাত 4জন অভিযুক্তক আটক কৰিছে আৰক্ষীয়ে ইয়া গুৱাহাটী মহানগৰীৰ ৰিহাবাৰীৰ খবৰ য'ত এজনক চুৰিকাঘাট কৰা হৈছে আৰু ঘটনাত গুৰুতৰভাৱে আহত হৈছে লোকজন মহানগৰীৰ ৰিহাবাৰীৰ এই ঘটনাৰ পাছতেই সমগ্ৰ অঞ্চলজুৰি চাঞ্চল্যৰ সৃষ্টি হৈছে আহত লোকজনক বৰ্তমান গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হস্পিটেলত ভৰ্তি কৰোৱা হৈছে এই ঘটনাত 4জন অভিযুক্তক ইতিমধ্যে আৰক্ষীয়ে আটক কৰিছে ইয়া মহানগৰীৰ ৰিহাবাৰীৰ খবৰ আমি জনাইছো এজন লোকক চুৰিকাঘাটৰ ঘটনা সংঘটিত হৈছে অতি গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে লোকজন তেওঁক বৰ্তমান গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হস্পিটেলত ভৰ্তি কৰোৱা হৈছে 4জন অভিযুক্তক আটক কৰিছে আৰক্ষীয়ে পুনৰ এবাৰ মহানগৰীত ঘটনা সংঘটিত হৈছে 4জন যুৱকে এজন ব্যক্তিক চুৰিকাঘাট কৰাৰ এক গুৰুতৰ অভিযোগ লগে আটক কৰিছে সেই 4জন ব্যক্তিক আৰু যিজন ব্যক্তি আঘাতপ্ৰাপ্ত হৈছে তেওঁক উন্নত চিকিৎসাৰ বাবে জিএমচিএইচত ভৰ্তি কৰোৱা হৈছে আৰু সেই ব্যক্তিজনৰ আঘাত গুৰুতৰ বুলি আমালৈ খবৰ আহিছে অৱশ্যে সবিশেষ তথ্য কিছু সময়ৰ পাছত আমি লাভ কৰিবলৈ সক্ষম হ'ম কিন্তু মহানগৰীৰ ৰিহাবাৰীত এই ঘটনা সংঘটিত হৈছে চুৰিকাঘাটৰ ঘটনা এজন আঘাতপ্ৰাপ্ত হৈছে গুৰুতৰভাৱে তেওঁক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে আনফালে লগে আৰক্ষী অভিযান চলাই 4জন অভিযুক্তক কৰায়ত্ব কৰিছে কংগ্ৰেছ আৰু এআইইউডিএফক একলগ হ'ব দিয়া নাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই তাৎপৰ্যপূৰ্ণ মন্তব্য এআইইউডিএফৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক আমিনুল ইছলামৰ লোকসভা নিৰ্বাচনত বিজেপিক পৰাভূত কৰিবলৈ বিৰোধী দল একত্ৰিত হোৱাৰ প্ৰয়োজন বুলিও মন্তব্য এআইইউডিএফ নেতাগৰাকীৰ লগতে ইউপিএৰ সৈতে এআইইউডিএফ আজিও আছে বুলি মন্তব্য কৰি প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাক তীব্ৰ কটাক্ষ কৰে আমিনুলে আনহাতে লোকসভা নিৰ্বাচনৰ পূৰ্বে গঠন হ'ব লগা তৃতীয় মৰ্চাৰ সৈতে এআইইউডিএফ থাকিব বুলি ঘোষণা আমিনুল ইছলামৰ এআইইউডিএফ আৰু কংগ্ৰেছ এই দুটাক বিভেদ কৰাটো মই ভাবিছোঁ এইটো বিজেপিৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ এটা ছাকচেছ বুলি মই ক'ব খোজোঁ কাৰণ আৰু 5টা বা 6টা চিট জিকিলে আমি যোৱাবাৰ গভৰ্ণমেণ্ট আহিব পাৰিলোহেঁতেন কিন্তু সেই দুটা শক্তিক কেনেকৈ পৃথক কৰি ৰাখিব পাৰি সেইটো কিন্তু হিমন্ত বিশ্ব শৰ্মাৰ ছাকচেছ হৈছে আৰু মই দেখিছোঁ যে কংগ্ৰেছ হিমন্ত বিশ্ব শৰ্মাৰ ট্ৰেপত পৰিছে জালত পৰি আজি এই আমাৰ সম্পৰ্ক ছেদ কৰি আছে আৰু আমি যদি যৌথভাৱে লৰাই কৰিলোহেঁতেন নিশ্চয় আমি বহুত কেইটা চিট আনিব পাৰিলোহেঁতেন একাত্তৰ হ'ব দিয়া নাই কংগ্ৰেছ সেইটো জালত পৰিছে তাৰ কাৰণে কংগ্ৰেছে সেইটো সম্পৰ্ক ছেদ কৰিব গৈ আছে তথাপি আমি আশা ৰাখিছোঁ যে কংগ্ৰেছো যদি আহে আমাৰ দৌৰ খোলা আছে আৰু আমি বিৰোধীসকলে একেলগে হৈ ফাইট কৰিলে বেছি ভাল হ'ব অসমত চৰকাৰ গঠন কৰিবলৈ সাজু হৈছে বিৰোধী কংগ্ৰেছ চৰকাৰ গঠনৰ পূৰ্বে 2024 লোকসভা নিৰ্বাচনত 14খনৰ 14খনেই দখল কৰিব বুলি দাবী কৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ লগতে বিৰোধী দলপতি দেৱব্ৰত শইকীয়া আৰু সাংসদ আব্দুল খালেকে বিজেপি নেতা ৱাশ্বিং পাউডাৰ নিৰ্মা দুৰ্নীতিগ্ৰস্ত নেতা বিজেপিলৈ গ'লেই ৱাশ্বিং পাউডাৰ নিৰ্মা হয় এসপ্তাহ পূৰ্বে হায়দৰাবাদত অৰা এখন হৰ্ডিঙৰ আঁত ধৰি এইবাৰ বিজেপি নেতাক সমালোচনা কৰিলে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই বিজেপিত যিমান মানুহ আছে সব হৈছে ধোৱা তুলসীৰ পাত বিজেপিত কোনো কেলেংকাৰী নাই যদি কোনোবা কেলেংকাৰী কৰি আছে কালিলৈ যদি বিজেপিত যোগদান কৰে তেওঁ ৱাশ্বিং পাউডাৰ নিৰ্মা দি পেলাই বিজেপিয়ে ধুই ল'ব কাৰণ এতিয়া ৱাশ্বিং পাউডাৰ নিৰ্মা বেলেগ পাৰ্টীৰ হাতত নাই এতিয়া ৱাশ্বিং পাউডাৰ নিৰ্মা আছে কেৱল বিজেপিৰ হাতত যিমান কলংকিত নহওক তেওঁ যদি বিজেপিত যোগদান কৰে তেওঁক বিজেপিয়ে ৱাশ্বিং পাউডাৰ নিৰ্মা লগাই ধুই দিব বিজেপি নেতাক ৱাশ্বিং পাউডাৰ নিৰ্মাৰে ৰিজুৱা ভূপেন বৰাৰ কংগ্ৰেছৰ সপোন ক্ৰমে বাঢ়িছে 2-4কৈ আসনৰ সংখ্যা বঢ়াই এইবাৰ লোকসভা নিৰ্বাচনত ৰাজ্যৰ 14খন আসনৰ 14খনেই কংগ্ৰেছে দখল কৰাৰ সপোন দেখিছে 14 টাৰ্গেট কৰিছো আৰু বুকু কপি গৈছে বিজেপি ভূপেন বৰাই নহয় ভূপেন বৰাৰ দৰে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াও ক'লে ৰাইজে কংগ্ৰেছক ভোট দিব আৰু কংগ্ৰেছে 14খন আসনেই পাব হয় 14 কাৰণ আজি আপোনালোকে চাব যোৱাকালি ভৱেশ কলিতা ডাঙৰীয়াই কৈছে যে প্ৰকৃত কৃষকে যিবিলাক হিতাধিকাৰী আঁচনি তাৰ পৰা বঞ্চিত হৈ আছে যেতিয়া শাসক দলৰ সভাপতি এনেকুৱা কথা কয় ৰাইজক ক'বলৈ কেইদিন লাগিছে সেই গতিকে যিখিনি কথা মই কৈ আছো অহা সময়ত সকলোৱে ক'ব আপোনাকে মন কৰক কংগ্ৰেছক ভোট দিব একেই দাবী সাংসদ আব্দুল খালেকৰো বিজেপি বিৰোধী শক্তিয়ে বিজেপিতকৈ বেছি আসন যে বিজেপি বিৰোধী শক্তিয়ে কেন্দ্ৰত চৰকাৰ গঠন কৰিব আৰু অসমত তাৰ শক্তিশালী অংশগ্ৰহণ থাকিব কেৱল লোকসভা নিৰ্বাচনতে নহয় ৰাজ্যত চৰকাৰ গঠনৰো সপোন দেখিছে ভূপেন বৰাই কংগ্ৰেছ শাসনলৈ আহিলে ৰাজ্যিক কৰ্মচাৰীক পুৰণা পেঞ্চন নীতিৰ মতে পেঞ্চন দিয়াৰো গুণাগতা কৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই
অসমৰ কৰ্মচাৰী 4.5 লাখ আমি দিম অল্ড পেঞ্চন পলিচি প্ৰথম কেবিনেটত দিম আৰু জানে আমি দিম বুলি কেলে আমি হিমাচলত দিছো ৰাজস্থানত দিছো চৰকাৰত নাথাকিলেও চৰকাৰ গঠনৰ পৰিকল্পনা কৰিবলৈ এৰা নাই বিৰোধী কংগ্ৰেছে এই পৰিকল্পনা কংগ্ৰেছৰ সভাপতি আসনত বহাৰে পৰাই ভূপেন বৰাই কৰি আহিছে পিছে কংগ্ৰেছ চৰকাৰ কেতিয়া আহিব সেয়া কেৱল সময়ে ক'ব মৌচুমী শৰ্মা বৰুৱাৰ সহযোগত বিজু কুমাৰ ডেকাৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট গ্ৰেপ্তাৰ কৰিব নেকি কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধীক ৰাহুলৰ বাসগৃহত দিল্লী আৰক্ষীৰ এটা বিশাল বাহিনী উপস্থিত হ'ল কিন্তু কিহৰ বাবে ৰাহুল গান্ধীৰ বাসগৃহত দিল্লী আৰক্ষী গ্ৰেপ্তাৰ কৰিব নেকি ৰাহুল গান্ধীক কাশ্মীৰত কি কৈছিল ৰাহুলে শনিবাৰে কংগ্ৰেছ সাংসদ ৰাহুল গান্ধীৰ তুগলক ৰোডত থকা বাসগৃহত উপস্থিত হয় দিল্লী আৰক্ষীৰ এটা বিশাল বাহিনী নেতৃত্ব দিয়া দিল্লীৰ বিশেষ আৰক্ষী আয়ুক্ত সাগৰপ্ৰীত হুদাই শ্ৰীনগৰত ৰাহুল গান্ধীয়ে কৰা এক মন্তব্যৰ বাবেই শনিবাৰে উপস্থিত হয় আৰক্ষীৰ দলটো ভাৰত জোড়ো যাত্ৰাৰ সময়ত শ্ৰীনগৰত ৰাহুল গান্ধীয়ে মন্তব্য কৰিছিল কাশ্মীৰৰ কিছু মহিলা যৌন নিৰ্যাতনৰ বলি হৈ আহিছে স্বয়ং কেইবাগৰাকী মহিলাই কথা পতাৰ সময়ত যৌন নিৰ্যাতনৰ কথা স্বীকাৰ কৰিছিল ৰাহুল গান্ধীৰ সন্মুখত ৰাহুল গান্ধীয়ে যোৱা 30 জানুৱাৰীত কৰা এই মন্তব্য বহু প্ৰচাৰ হৈছিল সামাজিক মাধ্যমত 1.5 মাহৰ পিছত ৰাহুলৰ এই মন্তব্যক লৈ তৎপৰ দিল্লী আৰক্ষী এই মন্তব্যৰ সত্যতা তথা তথ্য প্ৰমাণ বিচাৰি ৰাহুল গান্ধীৰ ঘৰত উপস্থিত হোৱা বুলি কয় আৰক্ষী আয়ুক্তগৰাকীয়ে इंफॉर्मेशन दे दी गई है उनको मालूम है कि हम यहाँ पे इंतजार कर रहे हैं तो 30 जनवरी को श्रीनगर में माननीय सांसद राहुल गांधी ने जो बयान दिया था उसमें ये बात कही थी कि उनको यात्रा के दौरान बहुत सारी महिलाएं मिली थी जो रो रही थी और उन्होंने बताया कि उनके साथ बलात्कार हुआ है उनको मोलेस्ट किया गया है और उनके रिश्तेदार भी मोलेस्ट कर रहे हैं तो ये एक बहुत ही सीरियस मैटर है उसके बारे में जानकारी जुटाने के लिए दिल्ली पुलिस ने 15 तारीख को कोशिश की थी उसमें हमें सफलता नहीं मिली थी फिर 16 तारीख को भी नोटिस दिया गया था आज भी हम कोशिश कर रहे हैं कि हमें जानकारी मिले ताकि जल्दी से जल्दी कानूनी प्रक्रिया शुरू हो सके অৱশ্যে আৰক্ষীৰ সন্মুখলৈ ওলাই নাহিল সাংসদ ৰাহুল গান্ধী পিছত কেতবোৰ প্ৰশ্নৰ উত্তৰ বিচাৰি এখন পত্ৰ প্ৰেৰণ কৰে দিল্লী আৰক্ষীয়ে প্ৰায় 1.5 মাহৰ পিছত ৰাহুল গান্ধীৰ এই মন্তব্যক লৈ দিল্লী আৰক্ষী তৎপৰ হোৱাটো ৰাজনৈতিক অভিসন্ধি বুলি মন্তব্য কৰিছে কংগ্ৰেছে বিজেপি বৰ্তমান দিশহাৰা হৈ পৰিছে বুলি কটাক্ষ কংগ্ৰেছ নেতাসকলৰ ইতিমধ্যে ৰাহুল গান্ধীক সাক্ষাৎ কৰিছেগৈ ৰাজস্থানৰ মুখ্যমন্ত্ৰী অশোক গেহলট সাংসদ অভিষেক মনু সিন্ধি আৰু জয়ৰাম ৰমেশে যিসকল মহিলা যৌন নিৰ্যাতনৰ বলি হৈছে সেইসকলৰ নাম ৰাজহুৱা কৰিবলৈ ৰাহুল গান্ধী দায়বদ্ধ নহয় বুলি প্ৰতিক্ৰিয়া প্ৰকাশ কৰি বিজেপি চৰকাৰৰ এনে অগণতান্ত্ৰিক পদক্ষেপক তীব্ৰ ধিক্কাৰ দিছে দেশৰ প্ৰধান বিৰোধী দলটোৱে ব্যুৰো ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট বিধানসভাৰ বাজেট অধিৱেশন চলি থকাৰ মাজতে দিছপুৰ উদং কৰি দিল্লীলৈ ৰাওনা মুখ্যমন্ত্ৰীকে ধৰি সকলো মন্ত্ৰী মোদী চৰকাৰৰ দিনত দিল্লীত নিৰ্মাণ কৰা গুৰুত্বপূৰ্ণ স্থান তথা পৰ্যটনস্থলীসমূহ পৰিদৰ্শনৰ বাবে দিল্লীলৈ গৈছে মুখ্যমন্ত্ৰী আৰু মন্ত্ৰীবৰ্গ দিল্লীত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা লগত মন্ত্ৰীগণ মন্ত্ৰী পৰিষদক লগত লৈ দিল্লী ভ্ৰমণ কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে বিধানসভাৰ বাজেট অধিৱেশন চলি থকাৰ মাজতে দিছপুৰ উদং কৰি দিল্লীলৈ ৰাওনা মুখ্যমন্ত্ৰীকে ধৰি সকলো মন্ত্ৰী নৰেন্দ্ৰ মোদী চৰকাৰৰ দিনত দিল্লীত নিৰ্মাণ কৰা গুৰুত্বপূৰ্ণ স্থান তথা পৰ্যটনস্থলীসমূহ পৰিদৰ্শনৰ বাবে দিল্লীলৈ গৈছে মুখ্যমন্ত্ৰী আৰু মন্ত্ৰীবৰ্গ কেৱল মুখ্যমন্ত্ৰী বা মন্ত্ৰীবৰ্গই নহয় এই দলটোত আছে ৰাজ্যপাল গুলাবচান্দ কাটাৰিয়াও very popular also. अभी तक कितना लोगों का हो गया है? भाई मॉर्गेजी इंडिया गोल्ड पार्टनर भाई मॉर्गेजी अगर होना है हालांकि उनको बहुत क्रिटिसिज्म फेस करना पड़ता है सब थोड़ा सा पीछे কেবিনেট মন্ত্ৰীসকলক লগত লৈ দিল্লীৰ বহু গুৰুত্বপূৰ্ণ স্থান পৰিভ্ৰমণ কৰে মুখ্যমন্ত্ৰীয়ে ये हमने दिखाया है सर और इसके अलावा एक महत्वपूर्ण चीज यहाँ और दिखाई है कि जो महत्वपूर्ण कमिटीज थी कॉन्स्टिट्यूएंट असेंबली की 14 महत्वपूर्ण कमिटीज
ৰাষ্ট্ৰীয় যুদ্ধ স্মৃতিসৌধত জোৱানসকলক শ্ৰদ্ধাঞ্জলি জনোৱাৰ লগতে যুদ্ধ স্মাৰক আৰু প্ৰধানমন্ত্ৰীৰ সংগ্ৰহালয় পৰিদৰ্শন কৰে তেওঁলোকে। আনকি অসম চৰকাৰৰ প্ৰশাসন আৰু আৰক্ষী বিভাগৰ জ্যেষ্ঠ বিষয়াসকলেও এই পৰিভ্ৰমণত অংশগ্ৰহণ কৰে। ব্যুৰো ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট। পশ্চিমবংগৰ ঠাকুৰবাৰীৰ শ্ৰীধাম ঠাকুৰ নগৰত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল শ্ৰী শ্ৰী হৰিচান্দ ঠাকুৰজীৰ 212 সংখ্যক জয়ন্তী উদযাপনৰ বাবে আয়োজিত মতুৱা ধৰ্ম মহামেলাত অংশগ্ৰহণ কৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে। হৰি বল ভক্তিৰসত বুৰ গৈছে ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল। শ শ ভক্তৰ মাজেৰে পদব্ৰজে আগবাঢ়িছে সোণোৱাল। শ শ ভক্তৰ দৰে সোণোৱাল বুৰ গৈছে ভক্তিৰসত। হাত দাঙি সকলোৰে সৈতে সুৰ মিলাইছে হৰি বল। হাত চাপৰি বজাই তাল ধৰিছে। আন ভক্তৰ দৰেই সেৱা ধৰিছে ভক্তি ভাৱেৰে পবিত্ৰ পুখুৰীৰ পানী শিৰত লৈছে। পশ্চিমবংগৰ ঠাকুৰবাৰীৰ শ্ৰীধাম ঠাকুৰ নগৰত এয়া কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল। শ্ৰী শ্ৰী হৰিচান্দ ঠাকুৰজীৰ 212তম জয়ন্তী উদযাপনৰ বাবে আয়োজিত মতুৱা ধৰ্ম মহামেলাত অংশগ্ৰহণ কৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে। সোণোৱালৰ সৈতে উপস্থিত থাকে কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী শান্তনু ঠাকুৰ। এই মহামেলাতে ভক্তসকলক সম্বোধি ভাষণ দিয়ে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে। मैं आप सबको हृदय से प्रणाम देता हूं और श्री श्री हरिचंद ठाकुर जी को कोटि कोटि प्रणाम देता हूं। भक्ति भावनाओं से शक्ति हासिल होती है, ज्ञान प्राप्त होती है और जीवन में अपने आप को बड़े सरल से सजाने के लिए हमको एक माहौल मिलती है। तो इसलिए भक्ति में ही शक्ति है, भक्ति में ही शांति है, भक्ति में ही ज्ञान है। न्यूज डेस्क रिपोर्ट न्यूज 18 অসম নৰ্থ ইষ্ট। আৰু বাতৰি দেখিলে সময় হৈছে বাণিজ্যিক বিৰতিৰ। কেৱল ষ্ট্ৰং নহয়, মাইথান ষ্ট্ৰং, মাইথান ষ্টীল নিৰ্মাণৰ মানদণ্ড। ये है शुरुआत तेरी, अब हर जुबां पे होगी बात तेरी। देखिए पहला टाटा विमेंस प्रीमियर लीग स्पोर्ट्स 18 और जियो सिनेमा पर। আৰম্ভ প্ৰস্তুতি ঢোল পেপাৰ মাতত ৰজন জনাই উঠিছে ৰাজ্যৰ আকাশ বতাহ। মাধুৰীমা চৌধুৰীয়ে বিহু নাচিছে।
কণ নাচনী বিহুৱাক বিহু নাচ শিকাইছে। ৰাজ্যৰ চৌদিশে এতিয়া অসমীয়াৰ বাপতি সাহোন হেঁপাহৰ বহাগৰ বিহুটিক আদৰিবলৈ ব্যাপক প্ৰস্তুতি। ঢোল পেপাৰ মাতেৰে এতিয়া চৌপাশে ব্যাপক আখৰাত ব্যস্ত হৈ পৰিছে ঢুলীয়া নাচনী। ডিগবৈ চহৰৰ ৰামনগৰত কৃষ্ণচূড়া মহিলা গোটৰ উদ্যোগত আৰু 9 জন হুঁচৰি দলৰ সহযোগত 7দিনীয়াকৈ বিহুৰ কৰ্মশালা অনুষ্ঠিত হৈছে। এনেদৰে দেখা গৈছে ডিগবৈ চহৰৰ মাজমজিয়াত এনেদৰে কৃষ্ণচূড়া মহিলা গোটৰ উদ্যোগত আৰু বিহু নাচৰ যি কৰ্মশালা এটা শতাধিক নাচনী অংশগ্ৰহণ কৰা দেখা গৈছে। বিশিষ্ট অভিনেত্ৰী তথা বিহুৱতী মাধুৰীমা চৌধুৰীয়ে ডিগবৈৰ বিহু কৰ্মশালাখনত প্ৰশিক্ষক হিচাপে উপস্থিত থাকি শতাধিক কণ নাচনী আৰু বিহুৱাক বিহু নাচৰ ভংগীমা আৰু বিহু গীতৰ প্ৰশিক্ষণ দিছে। আচলতে কৰ্মশালা বুলি ক'লে হ'ব লাগে কি যেনেকৈ আমি এটা বাক্য ৰচনা কৰিবলৈ অ ক খৰ পৰা শিকিব লাগে। প্ৰতিটো বস্তু নাচেই হওক গানেই হওক চবতে অ ক খৰ পৰা শিকিলেহে পাৰফেকশ্যনটো আহে। ৰঙালী বিহুৰ আগমনৰ প্ৰাক্ষণত ব্যস্ততা বাঢ়িছে বাদ্য ভাণ্ডাৰসমূহতো। বোকাখাটৰ ঢোলৰ বিপণীসমূহতো এতিয়া বাদ্যকৰসকল ব্যস্ত হৈ পৰিছে। বোকাখাটৰ মা বাদ্য ভাণ্ডাৰত প্ৰায় 200 পৰা 250টা ঢোল বিক্ৰীৰ বাবে তৈয়াৰ কৰি উলিয়াইছে। পূৰ্বৰ তুলনাত ঢোলৰ সামান্য দাম বৃদ্ধি পাইছে যদিও এইবেলি পূৰ্বৰ তুলনাত গ্ৰাহকৰ উৎসাহ বৃদ্ধি পোৱাও দেখা গৈছে। বৰ্তমান সময়ত বিভিন্ন প্ৰান্তত বিহুৰ কৰ্মশালাসমূহ অনুষ্ঠিত হোৱাৰ বাবে তেওঁলোকৰ ঢোলৰ বিক্ৰী পূৰ্বতকৈ ভাল হৈছে। ঢোলৰ এই বিপণীসমূহৰ লগতে বাদ্যকৰসকলৰ ব্যস্ততাই ৰঙালী বিহুৰ আগলি বতৰা কঢ়িয়াই আনিছে। ডিগবৈৰ পৰা ৰীনা কাকতি গগৈ আৰু বোকাখাটৰ পৰা ধ্ৰুৱজ্যোতি ৰাজখোৱা, নিউজ 18 অসম নৰ্থ ইষ্ট। সোমবাৰে গুৱাহাটী প্ৰেছ ক্লাবৰ সোণালী জয়ন্তী বৰ্ষৰ উদ্বোধনী অনুষ্ঠান শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত অনুষ্ঠিত হ'ব শুভাৰম্ভণি অনুষ্ঠান। পুৱা প্ৰেছ ক্লাবৰ পতাকা উত্তোলনেৰে আৰম্ভ হ'বলগীয়া অনুষ্ঠানটোৰ উদ্বোধনী সভা অনুষ্ঠিত হ'ব বিয়লি 4 বজাত। ৰাজ্যৰ 50গৰাকী জ্যেষ্ঠ আৰু প্ৰবীণ সাংবাদিকে 50 গছি বন্তি প্ৰজ্বলনেৰে এই অনুষ্ঠানৰ শুভাৰম্ভ কৰিব। প্ৰবীণ সাংবাদিকসকলক প্ৰেছ ক্লাবৰ তৰফৰ পৰা বিশেষ সম্বৰ্ধনাও জ্ঞাপন কৰা হ'ব। উদ্বোধনী সভাত ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, তথ্য আৰু জনসংযোগ মন্ত্ৰী পীযুষ হাজৰিকা, ৰাজ্যিক তথ্য আয়ুক্ত ডক্টৰ সমুদ্ৰগুপ্ত কাশ্যপ আৰু বাংলাদেশৰ সহকাৰী উচ্চায়ুক্ত ৰাহুল আমিনে অংশগ্ৰহণ কৰিব। সোণালী জয়ন্তী বৰ্ষ উপলক্ষে গুৱাহাটী প্ৰেছ ক্লাবে ৰাজ্যৰ 4গৰাকী প্ৰবীণ সাংবাদিক প্ৰফুল্ল গোবিন্দ বৰুৱা, ধীৰেন্দ্ৰনাথ বেজবৰুৱা, অনিল বৰুৱা আৰু কনকসেন ডেকালৈ আগবঢ়াব জীৱনজোৰা সাধনা বঁটা। একেটা অনুষ্ঠানতে সোণালী জয়ন্তী বৰ্ষৰ স্মৃতি গ্ৰন্থ স্বৰ্ণিল উন্মোচন কৰা হ'ব। ৰাজ্য চৰকাৰে গুৱাহাটী প্ৰেছ ক্লাবৰ বাবে আবণ্টন দিয়া ভূমিত প্ৰেছ ক্লাবৰ স্থায়ী গৃহৰ শিলান্যাসো সম্পন্ন কৰা হ'ব। সাংস্কৃতিক অনুষ্ঠানত জুবিন গাৰ্গ, খগেন গগৈ, বিদ্যাসাগৰ, প্ৰিয়ংকা ভৰালী, দীপলিনা ডেকা, ৰূপম ভূঞা, পদ্মনাভ, শংকুৰাজ, নাহিদ আফ্ৰিনে গীত পৰিৱেশন কৰাৰ লগতে গুৱাহাটীত কৰ্মৰত সাংবাদিকসকলেও সাংস্কৃতিক অনুষ্ঠান পৰিৱেশন কৰিব। আমাৰ কৰ্মৰত হৈ থকা নাই, অৱসৰ গ্ৰহণ কৰিছে। তেওঁলোকক আমি বিশেষভাৱে সম্বৰ্ধনা জনোৱাৰ ব্যৱস্থা গ্ৰহণ কৰিছোঁ। এই মুকলি সভাত মুখ্যমন্ত্ৰী, ৰাজ্যৰ মুখ্যমন্ত্ৰী উপস্থিত থাকিব আৰু তেওঁ অসম চৰকাৰে আমাক গুৱাহাটী প্ৰেছ ক্লাবৰ বশিষ্ঠত যি মাটি দিছে সেই মাটিৰ নিৰ্মাণ কাৰ্যৰ ভাৰ্চুৱেলি শুভাৰম্ভ কৰিব। কাইলৈ সন্ধিয়া মুকলি সভাৰ পিছতেই
সাংস্কৃতিক সন্ধিয়া আৰু ইয়াৰ লগে লগে সময় হৈছে এতিয়াৰ বিদায় লোৱাৰ। নমস্কাৰ, শুভৰাত্ৰি। কেৱল ষ্ট্ৰং নহয়